मेरे प्यार को मेरे ही बिस्तर पे इतनी बेदर्दी से रौंदने के बाद भी। নমস্কাৰ বন্ধুসকল, খোজাৰ কৰি কৰি পালো এখন কেছেট। আৰু কেছেটখন বহুত পুৰণা কেছেট হয়, 22 বছৰৰ পুৰণা কেছেট হয়। আৰু কেছেটখন 2004 চনৰ হয়। আৰু কি কেছেট বা এতিয়া আমাৰ ডেক মেচিনটোত লগাই পেলাই চালেহে গম পাম। তে বন্ধুসকল, এতিয়া আহক প্ৰথমতে নটকেইটা খুলিব লাগিব, যিটো হতিকে ৰিলবিলাক ছিঙি আছে। আৰু বন্ধুসকল, এটা সময়ত যি 2004 চন আছিলে, তেতিয়া বহুত কেছেট জনপ্ৰিয় আছিলে, যেনেকে মৰমজান, জানমণি, চলগৰি, আপোনগৰি আৰু বহুত কেছেট আছিলে। কিন্তু এতিয়াতো আমাৰ মাজৰ পৰা কেছেট বোলা বস্তুটো নোহোৱা হৈ গ'ল, কাৰণ যিটো হতিকে এতিয়া ডিজিটেল মেমৰি আহি গ'ল, পেনড্ৰাইভ আহি গ'ল। তে বন্ধুসকল, কিন্তু এটা কথা, মেমৰিবিলাক কি হয়, অকমান বেয়া হ'লে আৰু চেছ কাম পেলাই দিব লাগে। কিন্তু কেছেটৰ ক্ষেত্ৰত সেনেকুৱা নহয়। কেছেট যদি কিবা কাৰণত মানে ফাঁচিলে কি হয়, ৰিলটো ছিঙি যায়। আৰু ৰিলটো ছিঙি গ'লে আমি যদি এঠা দি পেলাই জইন দি দিওঁ, তে আকৌ আগৰ নিচিনা হৈ যায়। তে বন্ধুসকল, এতিয়া ধুনীয়াকৈ মই ৰিলখিনি যি ছিঙি আছে, আৰু যিটো ওপৰত দুটা ৰঙা ৰঙা চকা আছে, আৰু এই চকাকেইটাৰ ওপৰত দি পেলাই ৰিলটো উলিয়াব লাগিব, আৰু যাতে পেচ খাই নাথাকে। আৰু এয়া হৈছে ৰিল, দেখিব পাৰিছে। আৰু যি আজি 22 বছৰৰ পুৰণা কেছেট হয়। আৰু চাওঁ এতিয়া বজা কণ্ডিশ্যনত আছেনে নাই, গতিকে জইন দি পেলাই চোৱাৰ পিছতহে গম পাম। তে বন্ধুসকল, দুইফালৰ পৰাই দুটা ৰিলৰ মাথা আছিলে, আৰু মই উলিয়ালোঁ। আৰু এতিয়া যি নটকেইটা খোলাৰ পিছত দুটা পাৰ্ট হৈ গৈছিলে কেছেটখনৰ, আৰু এইটো দি দিলোঁ। এইটো ৰিলখিনিক মানে ছেভ কৰাৰ কাৰণে থাকে, গতিকে এইখন যিখন ইয়াত ৱাছাৰ নিচিনা আছে, এইখন দি দিলোঁ। আৰু এতিয়া যিখন কেছেটৰ ঢাকনি মানে দুটা ছাইড একেই, আৰু এতিয়া নটকেইটা মাৰি দিওঁ। তে বন্ধুসকল, নটকেইটা মৰাৰ পিছত টেষ্টিং কৰি চালে গম পাম বাজে নে নাবাজে। আৰু এতিয়া আৰু এটা কাম আছে, যি ৰিলটোক এয়া সমানকৈ কাটি এঠা দি পেলাই জইন দিব লাগিব। আৰু কেঁচি দি পেলাই মই সমানকৈ কাটি দিলোঁ। আৰু এতিয়া অকণমান এঠা দি পেলাই জইন দি দিম। আৰু বন্ধুসকল, জইন দিওঁতে পূৰা সমান হ'ব লাগিব, যাতে 19-20 হৈ নাথাকে, নহ'লে আকৌ পুলিত লাগি পেলাই ফাঁচি যাব পাৰে। এতিয়া মই সমানকৈ জইন দি দিলোঁ। আৰু বন্ধুসকল, এতিয়া জইন দিয়া কাম শেষে হ'বহি। আৰু তাৰপিছত এতিয়া মেচিনত টেষ্টিং কৰি চাম। এতিয়া আমাৰ কেছেট পূৰা ৰেডি হৈ গ'ল। তে আহকচোন এতিয়া টেষ্টিং কৰি চাওঁ মেচিনত চলেনে নাই। इस तन्हा खाना बदोर जिंदगी में कब कौन कहां कैसे मिल जाए, कब इसकी जरूरत पड़ जाए, कौन जानता है। তে বন্ধুসকল, টেষ্টিং কৰি পেলাই গম পালোঁ এইখন ৰাজ ফিল্মৰ কেছেট হয়। আৰু ইয়াত ধুনীয়াকৈ গানখিনিও আছে, আৰু মাজে মাজে ডাইলগো আছে। আৰু যি মই বেছিকৈ কিয় শুনাব পৰা নাই, মানে নহ'লে ভিডিঅ'ত আকৌ কপিৰাইট আহি যাব। তে বন্ধুসকল, কেছেট যি দেখিব পাৰিছে 22 বছৰ পুৰণা হ'লেও আজি ডেটত যি লগাইছোঁ ধুনীয়াকৈ চলিছে। আৰু যদি কিবা কাৰণত মানে মেমৰি হয়, অকণ বেয়া হ'লেই পেলাই দিব লাগে। আৰু কেছেটৰ ক্ষেত্ৰত সেনেকুৱা নহয়, কিবা কাৰণত যদি ছিঙি যায়, এঠা দি জইন দিলে আকৌ এগিন আগৰ নিচিনাই হৈ যায়। তে বন্ধুসকল, এইটোৱে আছিলে কেছেটৰ ভিডিঅ'। তে আজিলৈ এৰিলোঁ, ধন্যবাদ।